আপুনি মোৰ কথাটো শুনি লওক তেখেতে কৈছে যে আপুনি জিতি অহাটো খুব জৰুৰী নহ'লে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি তেখেতে কৈছে গণ্ডগোল কৰি থাকিব গতিকে আপুনি বিধানসভাতে থকা ভাল ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ তেখেতে নিজে কৈছে কেনেকৈ গিৰাব লাগে মই জানো আপোনালোকে গিৰাব নোৱাৰিলে নহয় গগৈ আপুনি য'ত এখন চৰকাৰৰ ক'ৰবাত তেওঁলোকৰ গাফিলিটি হ'ল ক'ৰবাত তেওঁলোকৰ ভুল হ'ল ক'ৰবাত তেওঁলোকৰ কৰাপশ্যন হয় কেলেংকাৰী হ'ল তো প্ৰতিটো ভুলৰ ওপৰত প্ৰতিটো গাফিলিটিৰ ওপৰত আমাৰ নজৰ থাকিব কোৱা উদ্দেশ্যটো হ'ল যে কংগ্ৰেছ দল যদিও আমাৰ আসন কম আমি হাৰ মানি লোৱা নাই আমি প্ৰত্যেকজন মোৰ পৰা আৰম্ভ কৰি মোৰ কাষত বহি থকা ব্যক্তিসকল মোৰ সন্মুখত থিয় হৈ থকা আমাৰ কংগ্ৰেছৰ সতীৰ্থসকল আৰু এই আপোনালোকৰ যোগেদি আমাৰ সমগ্ৰ অসমৰ কংগ্ৰেছ দলৰ পৰিয়ালক আৰু আমাৰ অসমৰ মানুহসকলক আমি কৈছোঁ যে আমি এইবাৰ এই নিৰ্বাচনত আশাৰ দৰে আমি আসন লাভ কৰা নাই কিন্তু আমি মানসিকভাৱে হাৰ মানি লোৱা নাই আমি আগবাঢ়ি যামগৈ আমি য'ত নিজকে শুদ্ধ কৰিব লাগে ৰাইজে আমাক যি ধৰণে আমাৰ শুভচিন্তক হিচাপে প্ৰতিটো জিলাত প্ৰতিটো সমষ্টিত যিদৰে সুপৰামৰ্শ আমাক প্ৰদান কৰিছে কেনেদৰে এতিয়াও আমাক আমাৰ মনোবল বৃদ্ধি কৰিবলৈ বহুতখিনি অঞ্চলৰ পৰা ৰাইজে মোক ব্যক্তিগতভাৱে আমাৰ দলৰ সতীৰ্থসকলক মেছেজ দিছে লগ পাইছে কৈছে যে আপোনালোকে আগবাঢ়ি যাওক কিয় কি যদি আজি কংগ্ৰেছ দল বিৰোধী দলৰ ভূমিকা ভালদৰে ধাৰণ নকৰে তেতিয়া অসমত লোকতন্ত্ৰ নাথাকিব অসমত লোকতন্ত্ৰ নাথাকিব বৰ্তমান চৰকাৰ ওপৰত নিয়ন্ত্ৰণ কৰা কোনো শক্তি নাথাকিব ৰাইজৰ ওচৰত চৰকাৰৰ অন্যায় পৰা বাচিবলৈ কোনো সুৰক্ষা কৱচ নাথাকিব ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰা কোনো অস্ত্ৰ নাথাকিব তো আজি যদিও আমাৰ আসন কম ৰাইজৰ অস্ত্ৰ হয় লোকতান্ত্ৰিক অস্ত্ৰ হয় ৰাইজৰ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰা হ'ল আমাৰ মূল উদ্দেশ্য আৰু সেইকাৰণে যি গুৰুত্বপূৰ্ণ শিক্ষা আমি এই নিৰ্বাচনৰ পৰা ল'ব লাগে অসমৰ জনসাধাৰণ নিশ্চিত হৈ থাকক যে আমাৰ দল আৰু আমাৰ প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিসকল সেই পৰিৱৰ্তন আমি নিজৰ সাংগঠনিক ভেটিত নিজৰ ৰাজনৈতিক চিন্তাধাৰাত নিজৰ ব্যক্তিগত ব্যৱহাৰত আমি আনিবলৈ সক্ষম হ'ম লগতে আমি কেইবাটাও নিৰ্বাচন আমি দেখা পাইছোঁ আৰু আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধী ডাঙৰীয়া ইতিমধ্যে প্ৰকাশ কৰিছে যে কেইবাটাও নিৰ্বাচনত আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভূমিকা আমি দেখা পাইছোঁ কিন্তু বৰ্তমানৰ সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ব্যৱহাৰ চৰিত্ৰ আমি দেখা পোৱা নাই যাৰ ফলত বিভিন্ন আমাৰ ৰাজনৈতিক দল দিল্লীত সদনৰ মজিয়াত আমাৰ নো কনফিডেন্স মোশ্যন বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ বিৰুদ্ধে আনিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আমি ৰাইজৰ যে যিদৰে আজিৰ পৰা আমি জানিবলৈ পাইছোঁ যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেঞ্চ আহিছে ভোট ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে আমাৰ ফালৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে কিন্তু ৰাইজৰ ফালৰ পৰা আমি জানিবলৈ পাইছোঁ যে তেওঁলোকেও বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হ'লেও কোনোবা এটা দল জিকিব কোনোবা এটা দল হাৰিব কিন্তু মাৰ্জিনটো বহুত কম হ'ব ফাইট হ'ব 50-50 হ'ব এনেকুৱা বহুত কেইটা চিট আমাৰ ৰাইজৰ মাজত চৰ্চিত সাংবাদিকসকলৰ মাজত চৰ্চিত বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত হাৰক যিকোনো দল হাৰক জিকক কিন্তু 50-50 যেনেকুৱা ক্লোজ চিট আমি ভাবিছিলোঁ আমাৰো দৃষ্টিত আছিলে হ'ব পাৰে যে আমি সেইকেইটা চিট আমাৰ নিজৰ পক্ষত ধৰিছিলোঁ আৰু বিজেপিয়ে সেইকেইটা চিট নিজৰ পক্ষত ধৰিছিল কিন্তু ফাইটটো আমি হ'ব নেক টু নেক হ'ব আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুতকেইটা চিট 5,000-10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুতকেইটা চিট তেনেকুৱা এটা ফলাফল
হ'ব ৰাইজৰ পৰা আমি ভাবিছিলোঁ আৰু ৰাইজ এতিয়াও আমাক কৈছে যে আমি তেনেকুৱা ভাবিছোঁ এনেকুৱা যে কিছুমান বহুতকেইটা চিটত যি ধৰণৰ ৰিজাল্ট আহিছে তাৰ বাবে আমাক পৰৱৰ্তী দিনত বিশেষভাৱে গৱেষণা কৰাটো প্ৰয়োজন হ'ব বিশেষভাৱে অধ্যয়ন কৰাটো প্ৰয়োজন হ'ব আৰু দিল্লীত ইলেকশ্যন কমিশ্যন আৰু বিভিন্ন ইলেকশ্যনৰ প্ৰক্ৰিয়ালৈ বিভিন্ন সময়ত চৰ্চা চলি আছে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভোটাৰ লিষ্টত আৰম্ভ কৰি বিভিন্ন ধৰণৰ গাফিলতি বেলেগ ৰাজ্যত দাঙি ধৰিছে আমাৰ অসমৰ আমি গোটেইবোৰ আগতে প্ৰথমে একগোট হয় আমাৰ সামূহিক অভিজ্ঞতা আমি ল'বলৈ আমি চেষ্টা চলাম যাৰ ফলত অহা শনিবাৰে আমি নিজৰ দলৰ প্ৰত্যেকগৰাকী আমাৰ বিধায়ক বা আমাৰ কেণ্ডিডেটসকলক আমি অহা শনিবাৰলৈ মাতিছোঁ যে আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰোঁ যে তেওঁলোকে নিজৰ নিজৰ চিটৰ ক্ষেত্ৰত কি তেওঁলোকৰ ক'বলগীয়া আছে এইখিনি কথা এইখিনি এটা গুৰুত্বপূৰ্ণ বৈঠক অহা শনিবাৰত হ'ব কিন্তু আকৌ আমি শেষত মই কথাখিনি সামৰিবলৈ বিচাৰোঁ যে আমি ৰাইজৰ এই ফলাফল আমি স্বীকাৰ কৰিছোঁ ৰাইজে যেনে আমাক আগন্তুক দিনক নিজৰ মাজত বিচাৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰাটো বিচাৰে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বিচাৰে আৰু ৰাইজৰ লগত এইখন চৰকাৰৰ অন্যায়ৰ পৰা বাচিবলৈ তেওঁ ৰাইজৰ লগত থিয় হ'বলৈ বিচাৰে আমি তেনেদৰে ৰাইজৰ অস্ত্ৰ হৈ লোকতন্ত্ৰ বচাবলৈ আমি কামখিনি কৰি যাম যোৱা নিৰ্বাচনত আমি এটা সংকল্প লৈছোঁ যে এখন নতুন অসম এখন নতুন বৰ অসমৰ সংকল্প লৈছোঁ এই সংকল্প আমাৰ বাবে মাত্ৰ এটা নিৰ্বাচনী শ্লোগান নহয় এই সংকল্প মাত্ৰ এটা নিৰ্বাচনী বাৰ্তা নহয় এয়া এটা সংকল্প আৰু শাসক পক্ষত থাকিলেও এই সংকল্প কেনেদৰে ৰূপায়ণ কৰিব লাগে তাৰ বাবে আমি আগবাঢ়ি গ'লেহেঁতেন আৰু এতিয়া বিৰোধী পক্ষত থাকিলেও এই একেই চিন্তাৰে যে আজি আমাৰ অসমত জ্বলন্ত সমস্যা আৰু জনসাধাৰণৰ বহুতখিনি তেওঁলোকৰ দাবী বহুতখিনি তেওঁলোকৰ আশা উজনিৰ পৰা নামনিলৈকে হিলছৰ পৰা বাৰাকলৈকে বহুত আমাৰ জনগোষ্ঠী জনজাতিসকল আমাৰ ধৰ্মীয় সংখ্যালঘু আমাৰ ভাষিক সংখ্যালঘু আমাৰ বিভিন্ন আমাৰ অসমীয়া অঞ্চলত বহুতখিনি মানুহৰ আশা আকাংক্ষাই আমি যোৱা 10টা মাহত গম পাইছিলোঁ আমি সেইখিনি লৈ আমি এটা নতুন সমাজ সৃষ্টি কৰিবলৈ বিচাৰোঁ হয় শাসক পক্ষত থাকিলে আমাৰ ক্ষমতা বেছি থাকিলেহেঁতেন তথাপিও আমি সেই সংকল্পৰ প্ৰতি দায়বদ্ধ হৈ থাকিম আৰু আগন্তুক দিনত একগোট হৈ আমি কামখিনি আপোনাক কেইটামান কথা খোলাখুলিকৈ সুধিব বিচাৰোঁ অসমৰ ৰাইজকো জনাব বিচাৰোঁ এই যে আজি আপুনি যিকেইটা কথা কৈছে বিৰোধী ঐক্য কিয় বিধ্বস্ত হ'ল শাসক পক্ষ কিয় ইমান বেছি ভোটত জয়ী হ'ল যিকেইটা কথা কৈছে এই কথাকেইটা আপুনি নিৰ্বাচনৰ আগতে একেবাৰে বুজিয়ে পোৱা নাছিল নেকি একো অনুমানেই কৰিব পৰা নাছিল নেকি যাৰ কাৰণে আপুনিওতো কৈ আছিল যে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব আপোনালোক সাজু হৈছিল মন্ত্ৰী হিচাপে শপত ল'বলৈ এক প্ৰকাৰ নে সেইখিনি অকল ক'ব লাগে কাৰণে কৈ আছিল কোনটো সঁচা তাৰ দুটা কাৰণ থাকে এটা হ'ল আপুনি ইলেকশ্যন হোৱাৰ আগত আপুনি ইলেকশ্যনত জিকিম বুলি ক'বই লাগিব আৰু ইলেকশ্যন কাউণ্টিং হোৱাৰ আগত আপুনি ইলেকশ্যনত ভাল হৈছে বুলি ক'বই লাগিব নহ'লে আপোনাৰ ষ্ট্ৰং ৰুমত থকা মানুহো কোনো নোলাব আৰু ইলেকশ্যন কাউণ্টিঙৰ দিনটোত শেষলৈকে কাউণ্টিঙত বহি থকা মানুহেই নোলাব গতিকে এইটো এটা টেকনিকেল কথা জিকিব বুলি কোৱাটো সকলো পাৰ্টিৰ কাৰণে এইটো ইম্পৰ্টেণ্ট আৰু সেইটো সকলো পাৰ্টিয়ে ক'ব লাগিব যি প্ৰেক্টিকেল ফিল্ডত থাকে দ্বিতীয়তে কিন্তু মই যেতিয়া কথাটো কৈছিলোঁ যে চৰকাৰখন হ'ব বিৰোধীবিলাকৰ তেতিয়া তাৰ এটা কাৰণ আছিলে সেইটো হ'ল যে এই চৰকাৰখনৰ বিৰুদ্ধে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ এণ্টি ইনকামবেঞ্চি আছিলে প্ৰতিষ্ঠান বিৰোধিতা এই দলটোৰ প্ৰতি মানুহৰ অসন্তুষ্টি এই দলৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মানুহৰ অসন্তুষ্টি
এই অসন্তুষ্টিটো এটা পূৰ্ণ পৰ্যায়ত আছিল তাৰমানে যাক ইংৰাজীত অবজেক্টিভ বুলি কয় অবজেক্টিভলি একচুয়ালি আমি বিজেপিক পৰাভূত কৰিব পৰাৰ অৱস্থাত আছিল কিন্তু সাবজেক্টিভলি মানে মানে ব্যক্তিনিষ্ঠভাৱে বিষয়নিষ্ঠভাৱে একদম মানে আপোনাৰ কামটো হবৰ কাৰণে উপযুক্ত সময় হৈছিল কিন্তু কি কয় আপোনাৰ বস্তু কি বিষয়নিষ্ঠভাৱে আমি যি ধৰণে কাম কৰিব লাগিছিল আমি মানুহবিলাকে যি ধৰণে কাম কৰিব লাগিছিল হেতু আমি ঠিকমতে কৰিব নোৱাৰিলো কিয় নোৱাৰিলে বিজেপিয়ে কিয় নোৱাৰিলে ভালকে কৰিলে কিয় নোৱাৰিলে আপোনালোকে নোৱাৰাৰ কাৰণকেইটা যদি আপুনি মোক খুদে তেতিয়া হলে মই কৈ দিব পাৰিম কওকচোন তো এক বিজেপি প্ৰিপাৰেচনটো খুব ভাল আছিল তেওঁলোকৰ 5টা পেকেজ আছিল 5টা পেকেজ এক নম্বৰ পেকেজটোত আছিল ডিলিমিটেশন এসআৰ হিন্দু মুছলমান চিয়ৰ উচ্ছেদ বাংলাদেশী বহিষ্কাৰ এই গোটেইবিলাকৰ জৰিয়তে অসমত এটা সাংঘাতিক ধৰণৰ কি কৰা হৈছিল এটা আপোনাৰ কি বুলি কয় এটোক আপোনাৰ সাম্প্ৰদায়িক শ্ৰেণী বিভাজন এটা সম্পূৰ্ণৰূপে গঢ়ি তোলা হয় পোলাৰাইজেশ্যন তৈয়াৰ কৰি দিয়া হয় পোলাৰাইজেশ্যনটো কৰিবৰ কাৰণে মই আপোনাক দেখুৱাইছো যে ডিলিমিটেশন ভালকে বুজি উঠিব লাগিব মানুহে যে একদম সমষ্টিবিলাক এনেকুৱা হিচাপত ভাগ কৰি দিলে যে আগতে হিন্দু মুছলমান সব লগ লাগি থাকে তেতিয়া হলে কি হয় মুছলমান মানুহৰ ভোটো পায় হিন্দু মানুহৰ ভোটো পায় কিন্তু হিমন্ত বিশ্ব শৰ্মা হতে হিন্দু মুছলমানে দেখখন খালে গোটেই চিঞৰি থাকি কি কৰি দিলে যে সমষ্টিবিলাক হিন্দু প্ৰধান কৰি দিলে আৰু মুছলমান প্ৰধান কৰি দিলে মুছলমান প্ৰধান সমষ্টি হৈ গলগে 22টা আৰু বাকি সমষ্টিবিলাক হিন্দু প্ৰধান কৰি দিলে এতিয়া এই যে হিন্দু মুছলমান কৰি এই কামটো কৰিলে কামটো কৰাৰ ফলস্বৰূপে কি হৈ গল যে তাত মানে আপোনাৰ এটা পাৰ্টিয়ে মানে ইলেকশ্যনত জিকাৰ কাৰণে অন্যান্য যিবিলাক মানে স্বাভাৱিক যিবিলাক কামকাজ কৰে সেই কামকাজবিলাকৰ জৰিয়তে জিকিব নোৱাৰা পৰিচয় কৰি দিলে গতিকে এটো হল তেওঁলোকৰ ফাৰ্ষ্ট পেকেজ ষ্ট্ৰেটেজি নম্বৰ 1 2 নম্বৰ ষ্ট্ৰেটেজিটো হল তেওঁলোকৰ ডেভেলপমেণ্টালিজম বুলি কয় তেওঁলোকে যে বিজেপি থাকিলেহে অকল ডেভেলপমেণ্ট হ'ব হয় বিজেপি নেথাকিলে হিমন্ত বিশ্ব শৰ্মা নেথাকিলে ধাৰ কৰিটো এতিয়া দৰমহা দি আছে হিমন্ত বিশ্ব শৰ্মা নেথাকিলে দৰমহাও নাপাব মানুহে আৰু সেই ডেভেলপমেণ্টালিজমৰ প্ৰতীকটো ৰূপে তেওঁলোকে ব্যৱহাৰ কৰিছিল অভাৰব্ৰিজ বিলাকক সেই অভাৰব্ৰিজ হেতুৰ জৰিয়তে তেওঁলোকে টাউন বিলাকত ডেভেলপমেণ্টালিজমটো প্ৰচাৰ কৰি আছিল 3 নম্বৰ বস্তুটো হৈ আছিল যে তেওঁলোকৰ বেসিক যিটো আইডিঅলজি গোটেই ভাৰতবৰ্ষত তেওঁলোকে যিটো কৰে যাক ইংৰাজীত কয় আল্টা নেশ্যনেলিজম বুলি উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ তাৰমানে অকল বিজেপি থাকিলেহে ৰাষ্ট্ৰীয়তাবাদী হ'ব পাৰে জয় শ্ৰীৰাম কবই লাগিব ভাৰত মাতা কি জয় কবই লাগিব আৰু এইকিটা কোৱা মানুহৰ বাহিৰে বাকি কোৱা মানুহবিলাক সম্পূৰ্ণৰূপে মানে ৰাষ্ট্ৰবিৰোধী এইটো এটা ডাঙৰ মেছেজ এটা নিনিয়া ইনশাআল্লাহ বা আপোনাৰ কি কয় এনেকুৱা ধৰণৰ মুছলমান কথা কৈ দিয়া হিটোৰ দেখত দ্ৰোহী হি পাকিস্তানপন্থী এই গোটেই বাংলাদেশপন্থী তো সেই গোটেই যেটো ধাৰা সেই ধাৰাটো সৃষ্টি কৰিবৰ কাৰণে কি কৰা হৈছিল আপোনাৰ হাৰিয়াক আপোনাৰ গৌৰৱ গগৈ পাকিস্তানী এই কথাটো কৈ থকা হৈছিল এই 3টা পেকেজ গল 3টা ষ্ট্ৰেটেজি কথা কলো 4 নম্বৰ ষ্ট্ৰেটেজিটো আছিল তেওঁলোকৰ যে এইবিলাক কথাই যিবিলাক মানুহক একেবাৰে সামৰি ল'ব নোৱাৰে একেবাৰে গাঁৱৰ দুখীয়া দৰিদ্ৰ মানুহ যি টিভিও নাচায় যি মোবাইল ফোন চাইও তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ নকৰে যিবিলাকৰ জীৱন যাত্ৰা অকল খেলি কাম বন এইবিলাকৰ মাজত যায় সেই মানুহবিলাকৰ কাৰণে তেওঁলোকে অৰুণোদয় এটা পেকেজ কৰিছিল হেকত সেই অৰুণোদয়টো 9000 টকাকে দিছিল তাৰ পিছত উদ্যমিতা আঁচনিৰ জৰিয়তে আকৌ 10000 টকা দিছিল আৰু কৈছিল যে যদি বিজেপি চৰকাৰ জিকাই দিব পাৰে তেতিয়া 25000 টকাকে দিব এটো হল তেওঁলোকৰ বেনিফিচিয়াৰী স্কিমৰ যিটো ষ্ট্ৰেটেজি আৰু 4 নম্বৰ ষ্ট্ৰেটেজিটো আছিল তেওঁলোকৰ একদম ভয়ানক উগ্ৰ প্ৰচাৰ আগ্ৰাসী প্ৰচাৰ
একদম বাৰম্বাৰ বিহু বাগৰুম্বা এইবিলাকৰ কাৰণে নৰেন্দ্ৰ মোদীক মাতি আনিছে মুখ্যমন্ত্ৰীয়ে ইবাৰ পাছত সিবাৰ কেতিয়াবা উদ্যমিতা আঁচনিৰ ধন বিলাবলৈ গৈ প্ৰচাৰ কৰিছে কেতিয়াবা অৰুণোদয় ধন বিলাবলৈ গৈ প্ৰচাৰ কৰিছে কেতিয়া নামঘৰৰ পইচা দিবলৈ গৈ প্ৰচাৰ কৰিছে প্ৰচাৰ 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 অখিল গগৈ ডাঙৰীয়া আপুনি এতিয়া যি পাঁচটা কথা কৈছে আৰু আপুনি যি এটা পাঁচটা মেইন মূল কাৰকৰ কথা ক'লে এইখিনি প্ৰতিৰোধ কৰিব পৰাকৈ এইখিনিৰ বিৰুদ্ধে আপোনালোকে অসমৰ মানুহৰ আস্থা আৰু বিশ্বাস জিনিব পৰাকৈ কিয় পৰিকল্পনা কৰিব নোৱাৰিলে আমি কিছু পৰিমাণে পৰিকল্পনা কৰিছিলোঁ আমি সৰু পাৰ্টি আমিতো 126টাৰ কাৰণে প্ৰস্তুতি চলাব পৰা নাছিলোঁ আৰু সেইকাৰণে মই বাৰম্বাৰ চাব দে আমাৰ কোন জিকিছে আমি সেই দুটা মানুহ জিকিছোঁ যি দুটা মানুহে আমি পাৰ্টিৰ ভিতৰত খাৰাংখাজ কৈছিলোঁ যে কংগ্ৰেছক নোহোৱাকৈ আমি অকলে জিকিব লাগিব কংগ্ৰেছৰ লগত গ'লে আমি গেলি যাম কংগ্ৰেছৰ লগত গ'লে ভৱিষ্যতৰো মানুহে আমাক গ্ৰহণ নকৰিব কংগ্ৰেছৰ লগত গ'লে আমাক মুছলমানপন্থী বুলি ক'ব আৰু কংগ্ৰেছৰ লগত গ'লে পুৰণি দুৰ্নীতিবিলাক মূৰ দাঙি উঠিব সেইবিলাকে তেওঁলোকক আক্ৰমণ কৰিব আৰু আমাকো কংগ্ৰেছী বুলি ক'ব সেইকাৰণে মই বাৰম্বাৰ আমাৰ পাৰ্টিৰ ভিতৰত কৈছিলোঁ যে নাই কংগ্ৰেছৰ লগত এলায়েন্স হ'ব নালাগে কোনো পধ্যে হ'ব নালাগে আৰু মই কৈছিলোঁ যে মোৰ শিৱসাগৰত মই কংগ্ৰেছৰ লগত এলায়েন্স নকৰাকৈ অকলে মই ইলেকশ্যনত জিকি দেখুৱাম আৰু মই সেই প্ৰস্তুতিটো চলাইছিলোঁ গতিকে মই জিকিলোঁ 2 নম্বৰ সেই প্ৰস্তুতিটো চলাইছিলোঁ আমি নাও বৈছাত সেইটোত আমি টিকেটেই নাপালোঁ 3 নম্বৰ আমি সেই প্ৰস্তুতি চলাইছিলোঁ ঢিঙত সেইটোত আমি টিকেট পালোঁ আৰু সেইটোত জিকিলোঁ আমি 4 নম্বৰ প্ৰস্তুতি চলাইছিলোঁ মন্দিয়াত সেইটো আমাক টিকেটেই নাপালোঁ আমি যেনেকৈ ধৰণে যিবিলাক আমি আমাৰ সেই প্ৰস্তুতি আছিলে য'ত আমি ভাবিছিলোঁ যে আমি বুথ কমিটি বনাইছোঁ আমাৰ আঞ্চলিক কমিটিবিলাকক শক্তিশালী কৰিছোঁ আমি একদম টেকনিকেল টিমবিলাক তৈয়াৰ কৰি লৈছিলোঁ য'ত এইটো কৰিবলগীয়া আছিলে সেই কথাবিলাকত আৰু দুটা ঠাইত কৰিছিলোঁ মৰিয়নি আৰু মাৰ্ঘাৰিটাতো আমি খুব ভাল যুঁজ দিছোঁ আপোনালোকে নিশ্চয় দেখিছে কিন্তু আমাৰ কেণ্ডিডেট শেষ টাইমত মানে পাম নে নাপাম এই যে গৌৰৱ গগৈ পিছে ঘূৰি থাকিবলগীয়া হ'ল সেইটো কাৰণে আমি টাইম নাপালোঁ লাষ্টৰ 3 মাহ সময় মোৰ বৰবাদ কৰি দিলে কংগ্ৰেছে যি লাষ্টৰ 3 মাহ সময় বৰবাদ কৰি দিয়াৰ কাৰণে মই যুঁজিবলৈ সময় নাপালোঁ গতিকে মই আপোনালোকক এটা কথা কওঁ দেই যদি ট্ৰেডিশ্যনেল ধৰণে কংগ্ৰেছে যেনেকৈ ইলেকশ্যন খেলে এই ধৰণে ইলেকশ্যন খেলিলে অহা 100 বছৰলৈও বিজেপি খৰুৱাব নোৱাৰে যদি বিজেপি খৰুৱাবলৈ কয় আমি আনকনভেনশ্যনেল আমি নতুনত্ব থকা আৰু বিজেপিয়ে যিবিলাক ষ্ট্ৰেটেজি লৈ জিকে তাৰ এণ্টি ষ্ট্ৰেটেজি লৈ আমি যুঁজিবলৈ যদি আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে বিজেপিক পৰাভূত কৰাটো ইমান সহজ কথা আপুনি এইমাত্ৰ যিটো কথা কৈছে আপুনি মই ভাবোঁ এটা শুদ্ধ কথা কৈছে কিন্তু তাৰ পিছতো মই আপোনাক এটা কথা কওঁ বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতি লোৱাৰ পূৰ্বে মই এই কথাটো আপোনাক কৈ লওঁ যে এই কথাকেইটাৰ লগতে আপুনি এটা কথা স্বীকাৰ কৰেনে যিখিনি আপুনি বিজেপিৰ 5টা মূল কাৰকৰ কথা কৈছিল তাৰ লগত মই আপোনাক এটা যোগ দি কওঁ যে যেনেকৈ নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে এতিয়াও ৰাহুল গান্ধীক মানুহে মানি ল'ব পৰা নাই তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে আপোনালোকৰ বিৰোধীৰ এজন নেতাকো এতিয়াও অসমৰ মানুহে বিশ্বাস কৰা নাই বা মানি ল'ব পৰা নাই যিটো হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট কৰাৰ শক্তি সেই শক্তিটো আপোনালোকে এজনো আয়ত্ব কৰিব পৰা নাই মই সঁচা কথাটো ক'লে কিছুমানে বেয়া পাই যায় হে হিমন্ত বিশ্ব শৰ্মাই বোকাত লেটি পেটি হৈ তাৰ বোকাত লেটি পেটি চিঞৰ বাখৰ গণ্ডগোল কৰি নাচি বাগি খেতিটো কৰিবলৈ যায় আৰু আমাৰ গৌৰৱ গগৈহঁতে পুৰা পাক্কা স্থিতি পথাৰত ননমাকে ইলেকশ্যনটো খেলিবলৈ যায় মানে পথাৰত ৰুবলৈ যায় আপোনালোকে চাবচোন আমাৰ লিডাৰবিলাকৰ মানুহৰ লগত হেণ্ডশ্বেক কৰাৰ নিয়মটো আপোনালোকে চাব আৰু হিমন্ত বিশ্ব শৰ্মাই বাঁহ এডালৰ পৰা জাপ মাৰি গৈ মানুহক সাৱটি ধৰাৰ দৃশ্যটো চাব আপোনালোকে কেনেকৈ জিকিব এনেকৈ জিকিব নেকি ইলেকশ্যন আজি লুৰিণে যদি সঁচাকৈ ইলেকশ্যনত জিকিবলৈ হয় তাৰ গাটো ভাঙি পেলাব লাগিব এনেকৈ থিয় হৈ থাকিলে নহ'ব একদম বেকা হৈ যাব লাগিব মানুহক সাৱটি ধৰিব লাগিব বোকাত জাপ মাৰি দিব পাৰিব লাগিব মানুহৰ লগত হাঁহি মাটি একদম হেৰি হৈ যাব লাগিব মিলি যাব লাগিব তেতিয়াহে ইলেকশ্যনত জিকিব ইফালে পইচাও খৰচ কৰিব নোৱাৰিব বিজেপিৰ সমান
বিজেপিৰ সমান ইমান ধৰণৰ আপোনাৰ মেকানিজমো নাথাকিব বিজেপিৰ সমান ইমান কষ্টও কৰিব নোৱাৰিব আৰু বিজেপিৰ সমান আকৌ মানুহৰ লগত মিলিবলৈও নাযাব তেতিয়াহ'লে ইলেকশ্যনত কেনেকৈ জিকিব আপুনি কওক আপোনালোকৰ আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তিনি গগৈ যিটো আপোনালোকৰ মানে একত্ৰীকৰণ এইটো খুব শক্তিশালী এটা মানে ৰাজনীতিৰ সমীকৰণ আছিল বুলি কৈছে কিন্তু সেইটো আপোনালোকে লৈ যাব নাজানিলে সঁচাকৈ আপুনি এটা কথা কওক যে আপোনালোক বাৰু বেছিকৈ ৰাইজৰ মাজত থকাতকৈ ৰাইজৰ মাজত থকাতকৈ আপোনালোক বাৰু বেছিকৈ সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত বেছি হিৰো হৈ থাকিলে নেকি বেছি সংবাদ মাধ্যমৰ যোগেদি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে নেকি এতিয়া আপোনালোকে এতিয়া যিবিলাক কথা কৈছে সেইবিলাক মই ইলেকশ্যনৰ আগত চিঞৰ-বাখৰ কৰি থাকোঁতে মোক ভিলেন বুলি কৈছিলে আপোনালোকে ইয়াৰ কংগ্ৰেছৰ লগত মিলিবলৈ মন নাই নেকি বুলি কৈছিলে আপোনালোকে মই চিঞৰি আছিলোঁ 6 মাহৰ আগত 1 বছৰ আগত কৈ আছিলোঁ আৰে ভাই এনেকৈ বিজেপি খৰাব পাৰিবা নেকি সোনকালে আহা নাই গৌৰৱে আমাৰ লগত লগ লাগিব নোখোজে হয় গৌৰৱে ভাবে শুনিলক কথাটো গৌৰৱে ভাবে যে যদি অখিল গগৈক মই লগত লৈ যাওঁ সি এমপি ইলেকশ্যনতো গৌৰৱে আমাৰ লগত একেলগে কেম্পেইন কৰিব খোজা নাই এবাৰ MLA ইলেকশ্যনতো ভালকৈ কেম্পেইন কৰিব খোজা নাই আঁতৰি ফুৰে আপুনি চাওকচোন আমি তিনি গগৈ বুলি যে ক'লো তিনি গগৈ কেম্পেইন কৰিলোঁ ক'ত এটা জেগাতে কৈ দিয়কচোন অকল খোৱাঙত লুৰিণজ্যোতি গগৈ মিটিংখনত আমি 3টা গগৈ একেলগতে থিয় হোৱাৰ বাহিৰে আমি একেলগতে তিনি গগৈ কোনোবা মিটিং কৰিবলৈ গ'লো নেকি এখন মিটিঙৰ কথা দেখুৱাই কিয় নোৱাৰিলে কিয় কৰিব নোৱাৰিলে মিটিঙৰ কথা দেখুৱাই দিয়ক কিয় নোৱাৰিলে অকল এখনৰ বাহিৰে বাকি ক'তো যে যাব নোৱাৰিলে কিয় দুটা কথা এক নম্বৰ গৌৰৱে বৰ বেছিকে আমি গোটেই 3টা একেলগতে ঘূৰাটো বিচৰাই নাছিলে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা ঘূৰিবৰ কাৰণে টাইমেই নাই ইলেকশ্যনৰ আগত 3 মাহ কংগ্ৰেছৰ পিছত তেল মাৰি থাকোঁতে মোৰ গুচি গ'ল 3 মাহ মোৰ সময় নষ্ট কৰি খাই পেলালে মই নহ'লে চকু মুদি জ্ঞানশ্ৰীক জিকাই আনিলোহেঁতেন মই নহ'লে চকু মুদি আমাৰ হেৰিয়াক দুলাল বৰুৱা আৰু হেৰিয়াক জিকাই আনিলোহেঁতেন চকু মুদি কি কয় দুলাল বৰুৱা আৰু ৰাহুল চেত্ৰীক জিকাই আনিলোহেঁতেন মই ৰাহুল চেত্ৰীক আৰু মই মাত্ৰ 10,000 ভোটত হাৰিছে মোৰ আমাৰ হেৰিয়ে অলকনাথে মই চকু মুদি জিকাই আনিলোহেঁতেন আৰে কংগ্ৰেছৰ পিছত তেল মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছোঁ নাই কওক আপুনি নিজে যে কংগ্ৰেছে এইবোৰ কি কৰি আছে নামাতে নপায় নবসে সিদ্ধান্ত নলয় ইলেকশ্যনত বিজেপিয়ে চব কেম্পেইন কৰি শেষ কৰি দিয়ে ইহঁতৰ কোন কেণ্ডিডেট হ'ব তাৰ কাৰণে দিল্লীলৈ এনেকৈ চাই থাকে দিল্লীয়ে নকয় ইয়াৰ মানুহে নকয় দিল্লী ইজনে সিজনৰ লগত কথাই নাপাতে ইটোৰ লগত সিটো কাজিয়া আৰু আমাৰ আৰু সব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ কংগ্ৰেছৰ লগত নাযায় সব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ বোলে ইউনাইটেড ফ্ৰণ্টত নাহে সেইকাৰণে কংগ্ৰেছক তেল মাৰি বহি থাকিলোঁ 3 মাহ বহি থকাৰ কাৰণে লোকচান অতি কমেও 7টা MLA জিকাই আনিব পাৰিলোহেঁতেন এতিয়া কংগ্ৰেছক তেল মাৰি থাকোঁতে গোটেই টাইম গুচি গ'ল এতিয়া আপোনালোকে মোকে গালি দিব নাই আপোনাক কিয় গালি দিম আপোনালোকৰ গোটেই শক্তিটোকে গালি দিব লাগিব আপোনালোকে গালি খোৱা কাম কৰিলেতো গালি দিবই লাগিব কাৰণ আপুনি যিকেইটা এতিয়া কথা কৈছে ইলেকশ্যনৰ আগতো আপুনি আৰু গৌৰৱ গগৈ যিমান কষ্ট কৰিছিলোঁ মই যিমান চেষ্টা কৰিছিলোঁ মই যিমান গৌৰৱক বুজাইছিলোঁ মই যিমান কংগ্ৰেছক বুজাইছিলোঁ মই মনে গৈ হেৰি সিঙক কি কয় আপোনাৰ আপোনাৰ কংগ্ৰেছৰ ইনচাৰ্জ যে কি জিতেন্দ্ৰ সিঙক গৈ দিল্লীত মনে 2 ঘণ্টা মিটিং কৰিছিলোঁ জিতেন্দ্ৰ সিঙক লগ ধৰিলে বেলেগ এটাই বেয়া পায় গৌৰৱক লগ ধৰিলে বেলেগ এটাই বেয়া পায় ভূপেন বৰাক লগ ধৰিলে গৌৰৱে বেয়া পায় গৌৰৱক লগ ধৰিলে ভূপেন বৰাই বেয়া পায় আৰে ইলেকশ্যনৰ আগত যদি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ 2জন গুচি যায় তাৰপিছত আৰু ইলেকশ্যন হাৰিলোঁ বুলি নিজে গমেই পাব লাগে লিডাৰে নাই প্ৰচাৰ কৰিবলৈ গৌৰৱে নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে ৰিপুণ বৰাই নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে দেৱব্ৰত শইকীয়াও নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে ইলেকশ্যনত কেম্পেইন কৰিবলৈ যাবলৈ এক পিছো মানুহেই নাই আহিছে আপোনাৰ কি কয় আমাৰ কি কয় ৰাহুল গান্ধী 2 দিন কেইখন মিটিং কৰিলে আৰু হেৰি 2 দিন কি কয় আপোনাৰ প্ৰিয়ংকা গান্ধী বেলেগৰ প্ৰধানমন্ত্ৰী কেইদিন আহিছে অমিত শ্বাহ কিমান দিন আহিছে কেন্দ্ৰীয় নেতা কিমান দিন আহিছে
পশ্চিমবংগত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ কিমান দিন বহি আছেগে এতিয়া কলে হ'ব এই ইলেকশ্যনত হাৰিলো অকল ইলেকশ্যনত হাৰিলো অকল ইভিএম কৈ থাকিলে হ'ব নেকি ইভিএম থাকিব পাৰে হয়তো আছে হে হেতু হসকে ইলেকশ্যনটো যিমান বেয়া হৈছে ইমান হ'ব নালাগিছিল কিন্তু ময়ো 30,000 ভোটত জিকিব লাগিছিল মই 18,000 ভোটত জিকিছো হে মই জিকিব লাগিছিল 30,000 12,000 ভোট মই কম পাইছো মোৰ পুৰা হিচাপ আছে কেনেকে কোট ভোট পাম কোট নাপাম হ্যাঁ কিন্তু তার পাছতো যে এই পরিস্থিতি হল কেলে অখিল গগৈ মানে মোক কয় বোলে ই আমাৰ ভিডিঅ' ক'ত বোলে বিভাজন আনি থাকে এনেকে কয় মোক চাওক মই যিখিনি শুনো আপোনাক সেইখিনি কথাকে কওঁ আপুনি যিটো কথা কৈছে আপোনাৰ লগত বহুতবাৰ কথা পাতিছোঁ এজন সাংবাদিক হিচাপে যেনেকৈ দিলীপ শইকীয়াৰ লগত কথা পাতো যেনেকৈ লুৰিণজ্যোতি গগৈৰ লগত কথা পাতো যেনেকৈ আগতে ভূপেন বৰাৰ লগত কথা পাতো আপোনাৰ লগতো কথা পাতো সকলোৰে লগত আমি সাংবাদিক হিচাপে কথা পতাটো স্বাভাৱিক আৰু আপোনাকটো ৰাইজৰ মাজত যি হৈ আছে সেই ফিডবেকটো দিমেই যে বিজেপিৰ ইমান শক্তিশালী স্থিতি সেইটোকে ক'লো যে বিৰোধীৰ ইমান শক্তিশালী বিজেপিৰ ইমান এটা মজবুত ভেটি থকাৰ পিছত আপোনালোকে ইমান বেচিজিল হৈ ইমান আপোনালোকে খামখেয়ালি হৈ আপোনালোকে কেনেকৈ মানে বিজেপিক ৰুধিব মইতো সেইটোকে আপোনাক কওঁ সদায় কৈছিলো সেই কথাটো কিনো ভুল কথা কৈছে জিকিব নোৱাৰে এনেকে কংগ্ৰেছে 100 বছৰলে বিজেপিক ৰুধিব নোৱাৰে 100 বছৰলে মই কৈ দিলো আপোনাক 100 বছৰ গৌৰৱ গগৈক আপোনালোকে বুকাত নামিবলৈ কওক এনেকে ইস্তি পিন্ধা চোলা পিন্ধি বাহিৰৰ পৰা ৰৈ পানী দিবলৈ ভাত নহয় খাদ্য নহয় খেতি নহয় আমি কেলে কম আপোনালোকে কক আপোনালোকৰহে বিৰোধী ঐক্যৰ নেতা তেওঁ যিবিলাকে সমালোচনা কৰে নাই এইবোৰ বৰ আমনি পালো দেই আমনি পালো বহুত এতিয়া শুনক আপুনি কৰিয়ে ধুমুহাত যেনে তেনে শিৱসাগৰত গছজোপা জীয়াই ৰাখিলো শুনক বহুত কষ্ট কৰিয়ে জীয়াই ৰাখিলো ধুমুহাত জানো সেইখিনি জানো কিন্তু জনাৰ পিছত আপোনাক এটা কথা কম অখিল গগৈ এক মিনিট প্লিজ মই বিৰতি ল'ব হৈ গৈছে কেতিয়াবাই কিন্তু মই বিৰতিটো লৈ লওঁ বিৰতিৰ পিছত আপুনি উত্তৰটো দিব কিন্তু বিৰতিৰ পূৰ্বে মই আপোনাক প্ৰশ্নটো কৰিছোঁ আপুনি ধুমুহাৰ মাজতো জিকিলি বুলি কৈছে কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে তাৰমানে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ হত্যাৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি তেওঁ আজি নিজে কৈছে যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল শুনক অখিল গগৈ নাই মোৰ কথাটো শুনক তেওঁ কৈছে যে হিন্দু ডমিনেট সমষ্টিৰ ভিতৰত শিৱসাগৰে একমাত্ৰ সমষ্টি য'ত মই কেম্পেইনিং কৰিবলৈ নগ'লো বুলি কৈছে তাৰমানে ইনডাইৰেক্টলি নাই মই গগৈ ডাঙৰীয়া প্লিজ তেখেতে কৈছে গগৈ ডাঙৰীয়া আপুনি মোৰ কথাটো শুনি লওক তেখেতে কৈছে যে আপুনি জিকি অহাটো খুব জৰুৰী নহ'লে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি তেখেতে কৈছে গণ্ডগোল কৰি থাকিব গতিকে আপুনি বিধানসভাতে থকা ভাল ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ তেখেতে নিজে কৈছে কেনেকে গিৰাব লাগে মই জানো